বেটা গুড মৰ্ণিং এতিয়া ক'ত যাবা কেৰাটে ক্লাছ নেকি আৰু বেটা আজি আছে মানে আৰ্ট এক্সাম আছে আৰু বেগ আনিছ আৰ্ট এক্সাম আছে সেইকাৰণে মই বেটাকেইটা লৈ লৈছোঁ অঁ তাইও চাগে হেৰিতে যাব স্কুললৈ আৰু সেয়া বেগ চেগ লৈ লৈছোঁ সৌফালে আহি আছে জোনালী আজি এটা জোনালী নতুন ৰূপত আহিছে দেখাই আছোঁ দেই ৰ'ব ধৰি থাকা আৰু জোনালীয়ে কালাৰ আৰু ঘৰৰ কালাৰ আজি একেই বেলেগকৈ ওলাইছে কিন্তু ক'ত যোৱা আৰ্টৰ তাৰমানে ফাৰ্ষ্ট এক্সাম আদ্যা ক্লাছ আজি আদ্যা নাজানো মই পাহৰি গৈছোঁ ভালকৈ আৰু বলকচোন এতিয়া ক'ত হ'ব সিজু কৰিবলৈ ৰেলৱে হাই স্কুলত হ'ব ব'লা উঠা ব'লা আৰু বেটা এই স্কুলখনতে হৈছে আৰ্ট এক্সাম আমি বেটাক থৈ ল'লোঁ এতিয়া এক্সাম ষ্টাৰ্ট হৈ আছে 1:15 হ'ব বোলে আৰু জোনালীয়ে ধুনীয়াকৈ এটা ৰিলচ বনাই ল'লে আৰু এতিয়া আমি যাওঁ ঘৰলৈ আৰু লগৰ এজনী পালে অলপ কথা চথা পাতি ল'লে ব'লা অলপ ঘৰলৈ যাওঁ অলপ ফটোশ্বুট কৰোঁগৈ ব'লা আৰু এতিয়া মানে বেটাক আমি আকৌ আনিবলৈ যাবলৈ ওলাইছোঁ তাৰ এক্সাম চাগে শেষ হ'ল 1 বজাত শেষ হোৱাৰ কথা আছিল 5 মিনিট থকাত আমি ওলাইছোঁ আৰু ব'লক এবাৰ তাক আনি লওঁ আৰু আজি যিহেতু চানডে সেইকাৰণে আমিও এতিয়া ধুনীয়াকৈ বেটাক থৈ কৰি আনিবলৈ গৈ আছোঁ আৰু আজি বজাৰ বহি আছে যিহেতু সেইফালে তেখেতে আৰু মোৰ স্কুটিখন এবছৰ হ'ব আৰু ন মে' 6 তাৰিখে এবছৰ হ'ব আৰু এবছৰ হৈ গ'ল আৰু এনিভাৰ্চাৰী পাতিব হৈ গ'ল এনিভাৰ্চাৰী আছে 6 তাৰিখে যা যোগাৰ কৰিব হৈছে আৰু তোমাৰ এনিভাৰ্চাৰীত কি খোৱা তাকেহে মই এবছৰ দিন তোমাৰ EMI দি আছোঁ 3000 ঠিক আছে খুৱাম বাৰু আৰু এতিয়া বজাৰৰ ফালে মানে অথনিটো বিচাৰি গৈ আছোঁ আৰু এতিয়া আমি ধুনীয়াকৈ বেটাক আনোগৈ এই সময়ছোৱাত মানে বজাৰত মানুহ কম হয় ৰাতিপুৱা বেছি হয় আৰু আবেলি বেছি হয় এতিয়া মানুহে বনাইছেগৈ নিনি বনাই এতিয়া নিনি বনাই খাইছেগৈ তেতিয়া বেটাক আনি লওঁ আৰু আমাৰ বেটাৰ বেষ্ট ফ্ৰেণ্ড আৰ্টিষ্ট কেনেকুৱা হ'ল এক্সাম ভাল হ'ল বেটা তোমাৰ বেষ্ট ফ্ৰেণ্ড আজি তোমাৰ লগতে স্কুটিত বহি আছে এইফালে পাপা বহি আছে ইমান লাহে লাহে ধুনীয়াকৈ দেখুৱাই আছোঁ মই আগবেলা আহি ইয়াতে বজাৰ কৰিলোঁ বেটাক এতিয়া আৰ্ট স্কুলৰ পৰা নিওঁতে ভাবিলোঁ আমাৰ তিয়ঁহ নিবলৈ থাকি গ'ল এতিয়া তিয়ঁহ কেইটামান লৈ যাওঁ আৰু জোনালীক মই তাৰমানে তিয়ঁহ বজাৰ কৰিব লৈছোঁ কেনেকুৱা তিয়ঁহ কিনে ন আজি গম পাব দেই আপোনালোকে তাইতো বজাৰ নকৰে এয়া তিয়ঁহ আৰু লৈ ল'লোঁ তিয়ঁহ 1 কেজি 40 টকা বোলে লোকেল নহয় তথাপিও আৰু জোনালীয়ে কিনি অনা তিয়ঁহ মোৰ থাকি আহিছিলে তিয়ঁহ আৰু আহি আমি পাই গ'লোঁ ধুনীয়াকৈ একদম ঘৰ বেটা কেনেকুৱা হ'ল এক্সাম বোলা ভাল বোলে কিন্তু বেটাই এটা কি আঁকিলে পাহৰি গ'ল বোলে বাৰু দেখা যাব এক্সাম ৰিজাল্ট দিলে গম পাম ন কি আঁকিলা আৰু কোৱা তুমি আৰু এতিয়া আমি চবেই অলপ ৰেষ্ট ল'ব লাগিব হাউচ আঁকিলা অঁ 4টা আঁকিব দিছিলে এটা হাউচ এটা কেৰট আৰু এটা ফ্লাৱাৰ আঁকিছা তুমি তাৰপিছত ফ্লাৱাৰ হাউচ কেৰট 3টাই আঁকিছা ঠিক আছে দিয়া আৰু কাইট আঁকিছা চশমা বেয়া হ'ব নেমেলিবা আকৌ মই সেইযোৰ পিন্ধিয়ে বেটাত বাইক চলাওঁ গম পাইছা মোৰ চকুযোৰ ৰক্ষা হয় সঁচা কথা তুমি নাহাঁহিবা সেইটো কথাত নকৰিবা সেইযোৰ যদি নাথাকিবলৈ হয় ন মোৰ চকু বেয়া নেদেখা হৈ যাম আৰু মই অঁ বালি সোমাই ঠিক আছে তেতিয়া মই অলপ এই আইৰণ কৰি আছিলোঁ কাপোৰ অলপ সেইখিনি কৰি লৈছোঁ ৰ'বা আমি আৰু এতিয়া আবেলি সময় আমি আটাইখিনিয়ে ওলাই আহিছোঁ আৰু চক বেটাই মানে ধুনীয়াকৈ লগৰ এজনৰ চাইকেলখন চলাই আছে আৰু তাৰখন বেয়া হ'ল যিহেতু আৰু বায়েকে পিছফালে মাকেও পাছফালে বহিছে আৰু যেতিয়া মানে বেটা চাইকেলখন থাকে নহয় সি তাৰখন একদম যি জোৰে চলাব আৰু এতিয়া লোকৰ চাইকেলখনে মানে সি একদম চলাই হেঁপাহ পলোৱা নাই আৰু তাকো আনি দিব লগা হৈছে আৰু এতিয়া আমি তাৰ পাছে এনেই খোজকাঢ়ি আছোঁ আৰু মানে তাৰ বন্ধুটোৱে বেটাক এতিয়া আকৌ চাইকেলখন এৰি দিছে অকণমান চলাবলৈ তেওঁ ধুনীয়াকৈ চলাই আছে আৰু এইফালে মাক
চাই দিন নিনিবা গান্দা এদিন নিনিবা বুলবুলে বুলবুল বুলবুলে বুলবুল বুলবুলা বুলবুল বুলবুল। এতিয়া আমি কৰি আছোঁ মানে বেটাৰ পাৰ্চনেল ডিটেইলছ ফিল আপ কৰিবলৈ দিছে আৰু মানে ডায়েৰীখনত সেইকাৰণে ইয়াতে লাগে আৰু আমাৰ চাইন মাকৰ চাইন বাপেকৰ চাইন আৰু জেনেৰেলি চাইন কৰি আছে ধুনীয়া লাগিছে কিন্তু তোমাৰ এইকেইটা আকৌ দেখিলেও মোৰ একদম মনত পৰি যায় আৰু দিয়া আৰু আছে ৰ'বা তোমাৰ চাইন বহুত চাইন দৰকাৰ ইয়াত এইটো নালাগে তুমি কৰিব এইটোত কৰা তুমি ইয়াৰ ভিতৰতে ইমান ভিতৰতে কৰাটো এতিয়া সম্ভৱ নহয় এতিয়া কৰা বেটা তোমাৰ ডায়েৰী আমি ফিল আপ কৰি দিলোঁ কালি যে মেডামে মাতিছিলে লচন নকৰিবা মায়ে বহুত চিৰিয়াছকৈ চাইন কৰে বেটা কি খাইছে এতিয়া চাওমিন খালা আৰু মাকে মানে বেটা চাওমিন খাম বুলি কৈছিলে ধুনীয়াকৈ চাওমিন বনাই দিছে চাওমিন নহয় মেগী বনাইছে ড্ৰাই ফ্ৰাই কৰি বেটাই ধুনীয়াকৈ মোৰ লগত হোমৱৰ্ক কৰি আছে এইপিনে মই লিখিবলৈ দিছোঁ আই এম কি বুলি লিখিবা আৰু বেটাই হোমৱৰ্ক কৰিলে দেই বহুত ধুনীয়াকৈ হোমৱৰ্ক কৰিলে চাব হা কিমান ধুনীয়াকৈ এয়া লংগাৰ লংগেষ্ট কৰিলে আৰু কি কৰিলা বিগাৰ বিগেষ্ট মাজতে এইটো মোৰেই ভুল হৈছিলে তাক শিকোৱাটো আৰু এতিয়া মানে বাকীখিনি কৰি আছে আৰু এতিয়া এইখিনি খাই লওক তেতিয়া কৈ দিয়া হেল্ল' ফ্ৰেণ্ডছ মই খাই লওঁ বুলি কোৱা তাৰপিছত মই হেৰি লিখিম আই এম দিব্যাঞ্চ তামুলী লিখিম ন ঠিক আছে দিয়া আৰু এতিয়া মানে আমি ভাত পানী খাই পূৰা ৰেডি হৈ গ'ল বিচনাৰ তলত আৰু কাৰ বাচ্ছাই ন এনেকৈ মানে ভাত খোৱাৰ আগে এনেকৈ থাকে দেখিছেনে বাগৰি থাকে গোটেইটো মোবাইল চাই আৰু দেখি আছে আকৌ দেই আমি যিহেতু বেটাৰ আৰ্ট স্কুললৈ গ'লোঁ নতুন আজি ফাৰ্ষ্ট এক্সাম দিছে আৰু আহি কৰি তেনেকৈ খেলি কৰি তেনেকৈ গ'ল আৰু ছানডে'টো আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব বাই বাই